অসমৰ ৰাইজক আমি দুটা প্ৰতিশ্ৰুতি দিছিলোঁ যে 1 লাখ চৰকাৰী চাকৰি আমি নিয়োগ কৰিম আৰু দ্বিতীয়তে 2 লাখ যুৱক যুৱতীক আমি আত্মসংস্থাপনৰ পথ দেখুৱাম। আজি আপোনালোকে দেখা পাইছে যে চাওঁতে চাওঁতে 1 লাখ নিযুক্তিৰ পৰিৱৰ্তে আজি আমি ইতিমধ্যে 1,40,000 নিযুক্তি সম্পন্ন কৰিছোঁ আৰু 2 লাখ নিযুক্তিৰ ফালে আজি আমি ধাৱমান হৈছোঁ। যোৱা কেইটামান দিনত ADRE আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন শিক্ষকৰ নিযুক্তি আৰু বৰ্তমান অসমৰ প্ৰত্যেকখন জিলাতে চলি থকা আৰক্ষীৰ নিযুক্তিৰ প্ৰক্ৰিয়া আদিয়ে অসমৰ যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আনি দিছে। আজি অসমত 11 লাখ যুৱক যুৱতীয়ে একেলগে পৰীক্ষা দিয়ে আৰু প্ৰত্যেকজন যুৱক যুৱতীয়ে এটা কথা অন্তত মনত দৃঢ়ভাৱে প্ৰতিপন্ন কৰি লৈছে যে নিযুক্তি স্বচ্ছ হ'ব আৰু এই নিযুক্তিত কোনেও এটকা নোখোৱাকৈ নিযুক্তি হ'ব। তেনেকুৱা আজি আত্মবিশ্বাস অসমৰ যুৱক যুৱতীৰ মাজত গঢ়ি উঠিছে। আজিৰ পৰা যদি 10 বছৰ আগলৈ অসমত দীৰ্ঘকালীন যেতিয়া কংগ্ৰেছৰ শাসন চলিছিল কোনো ল'ৰাৰ মনত ছোৱালীৰ মনত এই কথা বিশ্বাস নাছিল যে আমি চৰকাৰী চাকৰিত টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাম। কোনেও বিশ্বাস কৰিব পৰা নাছিল আৰু চাওঁতে চাওঁতে সৰু এটা চাকৰিৰ বাবে টকা দিয়া ঘোষ দিয়াৰ পৰিমাণ 1 কোটি টকালৈকে বৃদ্ধি পাইছিল। কংগ্ৰেছৰ দিনত APSCত এনেকুৱা ব্যক্তিক অধ্যক্ষ কৰি দিয়া হৈছিল যে যাৰ জীৱনত এটাই মাত্ৰ ব্ৰত আছিল যে নিবনুৱা ল'ৰা ছোৱালীৰ পৰা কেনেকে টকা লুণ্ঠন কৰিব পাৰি, কেনেকৈ ধন লুণ্ঠন কৰিব পাৰি। আৰু এনেকুৱা এটা পৰিৱেশ আছিল যে অংগনবাদীৰ কৰ্মী আশা কৰ্মী নিযুক্তি দিবৰ বাবেও ধনৰ লেনদেন হৈছিল। আজি আমি সেইখন অসম এটা যুগৰ পৰা আন এটা যুগলৈ পৰিৱৰ্তনৰ বাবে কাম কৰিছোঁ। কংগ্ৰেছৰ দিনত থকা পংকিলতাক আঁতৰাই আজি আমি স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ গতি কৰিছোঁ। কোনোবাই সুধিছে যে আমাক প্ৰশ্ন কাকতখন ঘৰত আনিব দিব লাগে, আমি কৈছোঁ ঘৰলৈকে লৈ যাওক। কোনোবাই কৈছে যে আমাক OMR চিটখন চাব দিব লাগে, আমি কৈছোঁ সেইখনো লৈ যাওক। কতো কোনোবাই কৈছে যে প্ৰশ্নৰ উত্তৰ কেইটা আপোনালোকে এনসাৰ কিটো ঠিক কৰি বনাইছে নে নাই তাকো আমি চাব খুজিছোঁ, আমি কৈছোঁ সেইটোও চাই লওক। স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ আমি গতি কৰিছোঁ। আজি অসমৰ যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আহি পৰিছে। ঋণাত্মক পৰিৱেশবিলাক সলনি হৈছে আৰু লাহে লাহে এটা আন্দোলন বিবৰ্জিত পৰিৱেশত আমাৰ ৰাজ্যখনলৈ স্থায়ী শান্তি আৰু বিকাশৰ ধাৰা উভতি আহিছে। মই 3 বছৰ আগতে এই খেলপথাৰত যেতিয়া স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছিলোঁ তেতিয়া মই ৰাইজক এটাই আহ্বান জনাইছিলোঁ যে আমাক এটা আন্দোলন বিবৰ্জিত পৰিৱেশ দিয়ক, আমি অসমত এক নতুন দিগন্তলৈ লৈ যাম। আজি আপোনালোকে দেখিছে ৰাজহুৱা খণ্ডত নিযুক্তি হওক, অসমত উদ্যোগীকৰণৰ বাতাবৰণ হওক বা আত্মনিৰ্ভৰ অসমৰ ফালে এক নতুন যাত্ৰা, সোণসেৰীয়া যাত্ৰা আমি আটাইবিলাকতে আজি সফল হ'ব পাৰিছোঁ। মই নিজেও গম পোৱা নাছিলোঁ যে আমি কিমান সফল হৈছোঁ। যোৱা পৰহি দিনাখন অসমৰ জাগিৰোডত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আমি আনিছিলোঁ। ময়ো গম পোৱা নাছিলোঁ যে কিমান ডাঙৰ ইণ্ডাষ্ট্ৰি আমি অসমত আনিছিলোঁ। কিন্তু যোৱা পৰহি যেতিয়া কৰ্ণাটকৰ মন্ত্ৰী এজনে কান্দিব আৰম্ভ কৰিলে যে কৰ্ণাটকৰ পৰিৱৰ্তে অসমত কিয় এই উদ্যোগ গ'ল, তেতিয়া মই বুজি পালোঁ যে অসমে আজি এক নতুন দিগন্তলৈ গতি কৰিছে আৰু কৰ্ণাটকৰ দৰে ৰাজ্যয়ো আজি অসমৰ সফলতাত
ঈৰ্ষান্বিত হ'বলগীয়া হৈছে তাতকৈ মোৰ জীৱনত আন ডাঙৰ প্ৰাপ্তি আন একোৱেই হ'ব নোৱাৰে তাক মই বিশ্বাস কৰোঁ আজি আমি ইমান দিনে অভিযোগ কৰিছিলোঁ যে কৰ্ণাটকত উদ্যোগীকৰণ হৈছে অসমত কিয় উদ্যোগীকৰণ হোৱা নাই আজি কৰ্ণাটকৰ মন্ত্ৰীয়ে আজি ৰাজহুৱাভাৱে কান্দিব আৰম্ভ কৰিছে যে অসমত কিয় উদ্যোগ হৈছে কৰ্ণাটকত কিয় উদ্যোগ হোৱা নাই তাতকৈ ডাঙৰ সাৰ্টিফিকেট কিজানি আন কোনেও দিব নোৱাৰে যি ডাঙৰ প্ৰমাণপত্ৰ কংগ্ৰেছৰ মন্ত্ৰীজনে আমাক দি থৈ গ'ল কৰ্ণাটকৰ মন্ত্ৰীজনে আমাক দি থৈ গ'ল শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল মই যেতিয়া অসমৰ আন ৰাজ্যবিলাকত গৈ কওঁ যে আমি এনেকুৱা এটা স্কিম আৰম্ভ কৰিছো যে ল'ৰা ছোৱালীক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ 2 লাখকৈ টকা দিম কোনো মৰ্টগেজ নলওঁ কোনো কাগজ নলওঁ আৰু আমাক 1 লাখ টকা ঘূৰাই দিব কেতিয়া 3 বছৰ তেওঁলোকে গেপ দিব আজি যদি মোৰ 2 লাখ টকা সম্পূৰ্ণ হয় মই 3 বছৰ এই 1 লাখ টকাটো ঘূৰাই দিব নালাগে আৰু তাৰ পিছত আমি পৰৱৰ্তী 5 বছৰত এই টকাখিনি সৰু সৰু ইনষ্টলমেন্টৰ জৰিয়তে আমি উভতাই দিম 1 লাখ টকা আমি উভতাই দিব নালাগে আৰু বাকি 1 লাখ টকা আমি কেতিয়া উভতাই দিয়া সম্পূৰ্ণ কৰিম 8 বছৰ পিছত মই যেতিয়া যেনেকে এনেকুৱা ধৰণৰ আঁচনিৰ কথা কওঁ তেতিয়া মানুহে আন চৰকাৰসমূহ আচৰিত হয় ৰাইজ আচৰিত হয় যোৱাকালি মই হাৰিয়ানাত আছিলোঁ মই এই আঁচনিৰ বিষয়ে কৈছিলোঁ আৰু ৰাইজক মই কৈ আহিছিলোঁ যে আপোনালোকে মোৰ ফেচবুক চাই থাকিব অহাকালি 11টা বজাত আমি প্ৰথম 25,000 ল'ৰা ছোৱালীক এই আঁচনিৰ ধন আমি হস্তান্তৰিত কৰিম বহুতে মোক বিশ্বাস কৰা নাছিলে কয় বেংকত যাব নালাগে বোলে নালাগে কোনো কাগজো দিব নালাগে বোলে নালাগে মৰ্টগেজো দিব নালাগে বোলে নালাগে বোলে টকাখিনি যদি ঘূৰাই নিদিয়ে মই কৈছিলোঁ যে অসমৰ যুৱক যুৱতীৰ ওপৰত মোৰ বিশ্বাস আছে তেওঁলোকক আমি যেনেকৈ কৰিব অনুৰোধ কৰিম তেনেকৈ কাম কৰিব আজি হাৰিয়ানাত বহুত লোকে এই ফাংচন লাইভ চাই আছে মোক কৈছিলে যে আপুনি সঁচা কৈছে নে কি কৈছে কালি আমি চাম মই বোলো আপোনালোকে চাই থাকিব অৰ্থাৎ আজি অসমক লৈ ভাৰতৰ চুকে কোণে আমি আজি গৌৰৱ কৰিব পাৰো যে আমি এখন নতুন অসমৰ ফালে আজি আমি ধাৱমান হৈছো শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে জানে এই আঁচনিখনৰ বিষয়ে মই আপোনালোকক বহুত দীঘলীয়াকৈ ক'ব নালাগে মাত্ৰ 3টা কথা মই ক'ব খুজিছো এই আঁচনিখনৰ প্ৰথম ধন ৭৫,০০০ টকা আজি আমি আপোনালোকক একোখনকৈ বেংক ড্ৰাফ্ট প্ৰদান কৰিম আপোনালোকে এই বেংক ড্ৰাফ্টখন লৈ গৈ নিজৰ বেংক একাউণ্টত জমা দিলে আপোনালোকৰ বেংক একাউণ্টত ৭৫,০০০ টকা জমা হ'ব দ্বিতীয়তে এই মাহৰ ভিতৰতে আপোনালোকক আমি 3 দিনকৈ আমাৰ জিলাসমূহত প্ৰশিক্ষণ কৰোৱাম ইতিমধ্যে কিছু যুৱকৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে আৰু কিছু যুৱকৰ প্ৰশিক্ষণ বাকি আছে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আপোনালোকৰ বেংক একাউণ্টত অহা 10 নৱেম্বৰত আমি আৰু 25,000 টকা সোমোৱাই দিম অৰ্থাৎ আজি আমি 30 অক্টোবৰত কথা কৈ আছো আৰু 10 নৱেম্বৰত ৰাতিপুৱা 12 বজাৰ আগতে আপোনালোকৰ বেংকৰ একাউণ্টত 25,000 টকাকৈ আৰু জমা হ'ব সত্ৰ দুটা 3 দিনীয়া প্ৰশিক্ষণটো সকলোৱে কৰিব লাগিব আৰু আপোনালোকক আজি সময়ৰ অসুবিধাৰ বাবে আমি কোনো আন্ডাৰটেকিং এখন সৰু সহি কৰাব খুজিছো কিন্তু আপোনালোকক আমাৰ জিলাৰ পৰা একোখনকৈ চুক্তিপত্ৰ দিয়া হ'ব তাত একো লিখা নাই যে 1 লাখ টকা ঘূৰাই দিব নালাগে আৰু 1 লাখ টকা 3 বছৰ গেপ দি 5 বছৰত ঘূৰাই দিব লাগে এই কথাখিনিয়ে লিখা এখন কাগজ পাব এই দুইটা কাম আপোনালোকে 10 নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব আৰু এক্সেক্টলি 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত অতিৰিক্ত 25,000 টকা আমি সোমাই দিম ইয়াৰ পিছত এই আঁচনিখন কেনেকৈ আগবাঢ়ি যাব আমি এজন
আপোনালোকৰ লগত একোজন যুৱকক আমি নিযুক্তি কৰিছো তেওঁক কোৱা হ'ব CMAAA ফেলো অৰ্থাৎ তেওঁলোকে আপোনালোকৰ লগত মাজে মাজে কথা পাতিব আপোনালোকৰ ব্যৱসায় বাণিজ্য তেওঁলোকে চাব যোনে যি কাম কৰিছে আৰু এটা বছৰ পিছত যিসকল ল'ৰা ছোৱালীৰ কাম কাজক লৈ আমি সন্তুষ্ট হম তেওঁলোকক আমি লগে লগে পৰৱৰ্তী ধন আমি মুকলি কৰি দিম এই হৈছে আঁচনিখনৰ সবিশেষ ইয়াত আৰু বহুত বেছি কমপ্লিকেশন একো নাই আৰু যিজন ল'ৰা বা ছোৱালীয়ে আপোনালোকক মাজে মাজে দেখা সাক্ষাৎ কৰিব চোৱা চিতা কৰিব তেওঁলোকে ডাইৰেক্টলি আহি